ইণ্টাৰনেট অথবা অন্তৰ্জাল বৰ্তমান সময়ত মানৱ সমাজত এক এৰাই চলিব নোৱাৰা বিষয়। এক কথাত ক'বলৈ গ'লে মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে এই ইণ্টাৰনেট। সহজ ভাষাত ইয়াক ব্যাখ্যা কৰিবলৈ হ'লে ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা। বৰ্তমান সময়ত ইণ্টাৰনেট হৈছে পৃথিৱীৰ প্ৰায় সকলো বিষয় সম্বন্ধিত তথ্যৰ এক বিশাল ভাণ্ডাৰ। তাৰোপৰি দৈনন্দিন জীৱনত প্ৰয়োজনীয় বেছিভাগ কৰ্মৰাজিৰ বাবেই আমি এই ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছোঁ, যাৰ ফলত ইণ্টাৰনেটবিহীন এখন সমাজ আজিৰ দিনত কল্পনাতীত হৈ পৰিছে। আজিৰ সময়ত ইণ্টাৰনেট বাদ দি থাকিব নোৱাৰোঁ। আমাৰ ভাবি ল'লে যে হয় ঘৰৰ সৰু সৰু কাম আজিকালি ইণ্টাৰনেটৰ থ্ৰু দি হৈ থাকে। এই কৰোণা লকডাউনৰ টাইমত বস্তুবিলাকতো ডেলিভাৰী কোনে কৰিছে? ইণ্টাৰনেটৰ থ্ৰু হোৱাটছএপত দি দিলেও বা কোনোবা এটা পৰ্টেলৰ থ্ৰু দি পঠাই দিলোঁ, মেছেজটো মোৰ ঘৰত ডেলিভাৰী কৰি আছে। কোনোবা কোৱাৰেণ্টাইনত আছে, তাৰ কিবা লাগে ইণ্টাৰনেটৰ থ্ৰু দি পাই থাকে। ইণ্টাৰনেট এণ্ড ICT ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি আজি আমাৰ ডে টু ডে লাইফৰ পাৰ্ট হৈ গৈছে। আজিকালি ক্লাছো চলি থাকে, সব ক্লাছ চলি আছে ইণ্টাৰনেটত, সব কথা বাৰ্তা চলি আছে ইণ্টাৰনেটৰ, ভিডিঅ' কনফাৰেন্সো কৰি আছোঁ। ইণ্টাৰনেট নহ'লে নহ'ব। ইণ্টাৰনেট আমাৰ পাৰ্ট এণ্ড পাৰ্চেল কৰিব লাগে। আমাৰ যদি সমাজৰ বস্তু চেল কৰিব লাগে, আমাৰ ইয়াতে আৰ্ট কালচাৰ যিটো আছে তাৰ যদি কিবা বস্তু চেল কৰিব লাগে, তাহলে আমাৰ ইণ্টাৰনেট এটা অপশ্যনছ। এইটোতো আমাৰ টুৰিজিম কওক, লাইভলিহুড কওক, তাৰ কাৰণে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো এৰি দি থাকিব নোৱাৰোঁ, আজিকালি এৰি দি থাকিব নোৱাৰোঁ। ফাইনেন্সিয়েল ক'লে হ'ল, টকা ট্ৰান্সফাৰ কৰে হ'ল, যিটো কওঁ ICT আমাৰ পাৰ্ট এণ্ড পাৰ্চেল হৈ গৈছে, এইটো এৰি দিব নোৱাৰোঁ। ইণ্টাৰনেটৰ বহুল প্ৰচাৰে যিদৰে মানুহৰ জীৱন ধাৰণৰ গতি প্ৰায় সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে, ইয়াৰ সমান্তৰালকৈ উন্নয়নৰ গতি দ্ৰুত কৰি পেলোৱা এই প্ৰধান মাধ্যমবিধক বিভিন্নজনে অপৰাধ সংঘটিত কৰাৰ এক প্ৰধান আহিলা হিচাপে ব্যৱহাৰ কৰিছে। কম্পিউটাৰ আৰু নেটৱৰ্কৰ সহায়ত সংঘটিত কৰা এনে বিভিন্ন অপৰাধক কোৱা হয় চাইবাৰ ক্ৰাইম বুলি। চাইবাৰ ক্ৰাইম কৰাৰ কথা কোৱাৰ আগতে ফাৰ্ষ্ট জানিব লাগে যে চাইবাৰ ক্ৰাইমৰ কাৰণে কি কি ইনফৰমেশ্যন লাগে। আমাৰ ডে টু ডে লাইফত দৈনিক জীৱন ধাৰাত আমাৰ কি কি ইউজ কৰোঁ? মোবাইল ফোন ইউজ কৰোঁ, লেপটপ ইউজ কৰোঁ, ডেস্কটপ ইউজ কৰোঁ, তাতে আমাৰ কি কি ইনফৰমেশ্যন দিব পাৰোঁ, সেই ইনফৰমেশ্যনবিলাক কালেক্ট কৰিব লাগে। কালেক্ট হৈ গ'লে ক্ৰাইমটো ষ্টাৰ্ট হয়। আপোনাৰ ফাইনেন্সিয়েল ক্ৰাইম কি হ'ব? আমাৰ বেংকৰ একাউণ্ট নাম্বাৰ গুচি যাব। আজি আপুনি চাওক ষ্টেট বেংক কি কৰিছে, আপুনি ATM কাৰ্ডত ATM সোমালে তাতে লগে লগে পিন দিব লাগে। পিন দিলেও নহ'ব, আপোনাৰ মোবাইলত OTP আহিব, কৰিব লাগে। এইটো কৰিব লাগে কিয় হ'ল? এইটো হ'ল মাল্টিফেক্টৰ অথেণ্টিকেশ্যন। কৰিব লাগে কিয় হ'ল? যে ATM কাৰ্ড ক্লোন হৈ যায়, ATM কাৰ্ডৰ পিন পাই যায়। কাৰ্ড ক্লোন এতিয়া নকৰে, এতিয়া আপোনাৰ ফোন নাম্বাৰ যদি পাই যায়, বৰ কাৰ্ড হেৰাই গৈছে, ফোন নাম্বাৰ কিবা যদি ক্লোন কৰি লয়, ফোন নাম্বাৰ ক্লোন কৰা ইজি। ফোনৰ নাম্বাৰটো পাই গ'লে মই কি ক'ম? ফোন কৰিম যে এই মোৰ কাৰ্ডটো হেৰাই গৈছে, আপুনি কাৰ্ডটো পঠাই দিয়ক। মেছেজ আহিব ক'ত? নতুন মোৰ ফোন নাম্বাৰটো মই ক্লোন কৰি লৈছোঁ, মই চব পাই যাম। মই চব পাই গ'লে ফাইনেন্সিয়েল ক্ৰাইমটো কৰিব পাৰোঁ। ভাৰতবৰ্ষৰ ক্ষেত্ৰতো 2000 বৰ্ষতে চাইবাৰ ক্ৰাইমৰ সংজ্ঞা নিৰূপণ কৰা হৈছিল। চাইবাৰ ক্ৰাইম বুলি ক'লে আমি বুজোঁ কম্পিউটাৰৰ লগত জড়িত, ইণ্টাৰনেটৰ লগত জড়িত আৰু চাইবাৰ পৃথিৱীখনৰ লগত জড়িত যিখিনি ক্ৰাইম আছে, আমি সেই ক্ৰাইমখিনি বুজোঁ। আৰু যদি মই বেছি চিম্প্লিফাই কৰিব যাওঁ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ 2000 চনত যেতিয়া ইনফৰমেশ্যন টেকন'লজি এক্টখন আহে, ভাৰতত যেতিয়া প্ৰণয়ন হয়, তেতিয়াৰ পৰা মোৰ কম্পিউটাৰৰ পৰা যদি কোনোবাই কিবা এটা কপিও কৰে, তেতিয়াও সেইটো চাইবাৰ ক্ৰাইমতেই পৰে। চাইবাৰ ক্ৰাইমত আমি অসমীয়াত এটা শব্দ এটা ক'ব পাৰোঁ, সটাৰ অপৰাধ বুলি আমি ক'ব পাৰোঁ। এইখিনিতে চাইবাৰ ক্ৰাইমৰ প্ৰকাৰ সম্বন্ধে আমি কিছু কথা জানি লওঁ আহক। চাইবাৰ ক্ৰাইম ফাৰ্ষ্ট কথাটো হ'ল ইনফৰমেশ্যনটো গেদাৰ কৰিব লাগিব, ইনফৰমেশ্যনটো ল'ব লাগিব।
কোনে কি কৰি আছে ক'ত কি আছে এইটো হোৱাৰ পিছত ক্ৰাইমটো দুটা টাইপৰ হ'ব পাৰে এটা আপোনাৰ কম্পিউটাৰ থ্ৰু দি কৰিব পাৰে কাৰণ বেংকিং ট্ৰানজাকশ্যন হয় মোৰ মোবাইল নাম্বাৰ চেঞ্জ হয় মোৰ কিবা কিবি ট্ৰানজাকশ্যন আছে সব নেটত হয় এটা এইটো সাইডত কৰিব পাৰে এটা ফিজিক্যাল ক্ৰাইম কৰিব পাৰে ইনফৰমেশন পাই ফিজিক্যাল মই এক্সাম্পল দিলোঁ যে মই গৈ আছোঁ ডুবাই মোৰ ইনফৰমেশন দি দিলোঁ তাহলে ফিজিক্যাল ক্ৰাইমো হ'ব পাৰে সাইবাৰ ক্ৰাইম ইনফৰমেশনটো পাই গ'লে সাইবাৰৰ থ্ৰু দি ইণ্টাৰনেটৰ থ্ৰু দি যদি ইনফৰমেশনটো পাই যাওঁ দুটা টাইপৰ ক্ৰাইম হ'ব পাৰে এটা ইণ্টাৰনেটৰ থ্ৰু দি ক্ৰাইম হ'ব পাৰে আৰু এটা ফিজিক্যাল ক্ৰাইম হ'ব পাৰে এইটো কোনটো হ'ব কোৱাৰ টান আছে ডাৰ্কনেট আছে ডাৰ্কনেট এটা বস্তু আছে ডাৰ্কনেটৰ থ্ৰু দি আপুনি কিবা কিবি কিনিবই পাৰে বেচিব পাৰে সব কৰিব পাৰে আৰু ডাৰ্কনেটৰ থ্ৰু দি আপুনি মানুহ হায়াৰ কৰি মাৰিব পাৰে বা ডাৰ্কনেটৰ থ্ৰু দি আপোনাক মেচিনটো বহাই দিব পাৰে আপোনাৰ মোবাইলটো কাম নকৰা কৰি দিব পাৰে দুটাই আছে কোনেবা গৈ আছে ডুবাই ফুৰিবলৈ মই ইনফৰমেশন দি দিলোঁ কিহত দিলোঁ ফেচবুক য'তে য'তে দিব পাৰোঁ আৰু য'তে য'তে সবে চাব পাৰে এতিয়া মই কি ক'লোঁ ক্লু দি দিলোঁ কি ক্লু দিলোঁ মোৰ ঘৰত কোনে নাই মোৰ যদি সিঙ্গেল ঘৰ হয় তাহলে মানুহ গম পাই গ'ল সিঙ্গেল ঘৰ তা চুৰি কৰা হৈ গ'ল ফিজিক্যাল প্ৰব্লেম ফিজিক্যাল ক্ৰাইম হৈ যাব অভিজ্ঞসকলৰ মতে সামাজিক অপৰাধৰ তুলনাত সাইবাৰ ক্ৰাইম অধিক ভয়াবহ সাইবাৰ ক্ৰাইম আৰু ফিজিক্যাল ক্ৰাইমৰ আমাৰ ম্যাক্সিমাম কি হয় মাৰ্ডাৰ হয় সাইবাৰ ক্ৰাইমৰ উল্টা হয় কি কয় সিডি ফোর্স করে নিজে নিজে ডিপ্রেস হৈ নিজে নিজে খুদকুশি করে তেনেকুৱা আৰু খুদকুশি ক্রাইম করে বা নিজে নিজে ঢুকাই যায় ডিপ্রেশনত আহি যায় তো সাইবার ক্রাইম যেটো করলে সেই সাইবার ক্রাইমৰ ক্রাইমটো বেশি ডেঞ্জারাস আমার সোশ্যাল ক্রাইমৰ বেশি সোশ্যাল ক্রাইম কি হয় এটা লোকালিটিত হয় হয় না সমাজৰ এটা কেইটা ঘৰ বা কেইটা মানুহ জানে আৰু সাইবাৰ ক্রাইম এটো ক'ব নোৱাৰো কিমান মানুহ লব কৰিব কিমান ঠাই কৰিব কেনেকৈ কৰিব তাৰ এক্সপোনেনশিয়াল গ্ৰোথ হয় ইমান গ্ৰোথ হয় যে মানুহবিলাক নিজে নিজে ডিপ্রেশনত গুছি কিবা এটা কৰিল সাইবাৰ ক্রাইম ইজ মোর ডেঞ্জারাস কম্পেয়ার টু দিস সাইবাৰ ক্রাইমৰ এজন ফ্যামিলি পুরা রুইন হৈ যাব পাৰে কিন্তু আপুনি সিধা ক'ব নোৱাৰে কি কাৰণে হৈছে সো মোর হিসাবত সাইবাৰ ক্রাইম ইজ মোর ডেঞ্জারাস দেন ফিজিক্যাল ক্রাইম ইফেক্টটো কম হয় সাইবাৰ ক্রাইমৰ ইফেক্টটো ডাঙৰ হ'ব পাৰে সাইবাৰ ক্রাইম কেনেদৰে সংঘটিত হ'ব পাৰে ইয়াৰ পৰিসৰ বা ইয়াৰ দ্বাৰা কোনো লোকৰ কেনে ধৰণৰ ক্ষতি হ'ব পাৰে এই বিষয়ে আমি জানি লোৱা উচিত ইন্টারনেট ইজ কল এনসাইক্লোপিডিয়া তাতে সব আছে আপনার বেয়া বস্তু আছে ভাল বস্তু আছে সব আছে আৰু টিনেজাৰবিলাক ম্যাক্সিমাম টিনেজাৰবিলাক বেয়া বস্তু এট্ৰাকশন পায় তাৰ কাৰণে পৰ্নোগ্ৰাফি টাইপি এনেকুৱা কিবা কিবি কৰি ফুৰে তাৰ কাৰণে তাৰ লাইফ ষ্টাইলটো বদলাই যায় সব বদলাই যায় সেটো এটা হয় আৰু এটা গ্ৰুপ আছে চাই আছে কোনে কি কৰি আছে এই ইনফৰমেশন লৈ বহুত কিবা কিবি কৰিব পাৰে আপুনি মোৰ এনিমি ঠিক আছে মই আপোনাৰ বস্তুবিলাক সব কালেক্ট কৰিলোঁ আপোনাৰ কাৰ লগত কি কানেকশ্যন আছে মই জানো এতিয়া ইন্টাৰনেটত ফোন নাম্বাৰ এটা পোৱা যায় সিক্ৰেট ফোন নাম্বাৰ এটো ইউকেৰ এটা এজেন্সি আছে এটো নাম ফোনটো দিয়ে মই আপোনাৰ নাম্বাৰ লৈ এই ফোনৰ পৰা ফোন কৰি দিম বেয়া বস্তু কৰিম আপোনাৰ নামত মই এটা ডাৰ্কনেটৰ অৰ্ডাৰ দি দিম যে বন্দুক আহি আছে আপোনাৰ কাৰণে বন্দুক বা পিস্তল বা বেলেগ বস্তু যেটো ষ্টপ যেটো লিগালি নহয় তাতে আপোনাক দি দিব তা আপুনি কি হ'ব ফাঁসি যাব ক'ত সব কেছত ফাঁসি যাব আপুনি ক'ত যাব ক'ব নোৱাৰো সব কাক যদি মাৰিব বিচাৰে মাৰিব হায়াৰ কৰিব পাৰে আছেও ডাৰ্কনেট হায়াৰ কৰিব মানে একদম খতম কৰাৰ অলপ ক্ষতি কৰা আৰু একো নকৰা সব অপশন আছে আৰু ভাল কৰাৰো অপশন আছে
মোবাইল ফোন ব্যৱহাৰকাৰীসকল সহজেই চাইবাৰ ক্ৰাইমৰ বলি হ'ব পাৰে। গতিকে এনে অপৰাধৰ পৰা হাত সাৰিবলৈ হ'লে অধিক সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। মানুহবিলাক আজিকালি গ্ৰিডি হৈ গৈছে, সৰু সৰু বস্তুৰ কাৰণে পিছত ফুৰি থাকে, এইটো নিজৰ ইনফৰমেশ্যনটো দি থাকে। তো ক্ৰাইমটো আমাৰ নিজে কৰি আছোঁ এটা ছাইড হৈছে ছফ্টৱেৰ নিজে কৰি আছে। ছফ্টৱেৰবিলাক এনেকুৱা বনাইছে যে মাজতে আমাৰ ক্ৰেডেঞ্চিয়েলবিলাক লৈ লয়। এই ছফ্টৱেৰবিলাক নাজানি ইনষ্টল কৰিব নালাগে। মোবাইল ফোনত মোৰ ডেঞ্জাৰাছ এই PDF ফোনবিলাক যদি চাই থাকোঁ, এই PDF ফোনবিলাকৰ তাতে এপ আছে। এই এপটো মই প্লে ষ্টৰত যাই ডাউনলোড কৰি লওঁ, ডাউনলোড কৰি ইনষ্টল কৰি দিওঁ, পাৰ্মিশ্যন দি দিওঁ। পাৰ্মিশ্যন দিয়াৰ লগে লগে তাৰ পৰা চব বস্তু লৈ লয়। মই নাজানো যে এপটো ঠিক আছে না ভুল আছে না কি আছে। তাৰ কাৰণে কিবা ইনষ্টল কৰিব লাগিলে এইটো ভালকৈ চাব লাগে। যেনেকুৱা এইটো হয় তেনেকুৱা বহুত কিবা কিবি চাইবাৰ ক্ৰাইম আছে। ইনফৰমেশ্যনটো পালেই ক্ৰাইম কৰিব পাৰোঁ। ইনফৰমেশ্যনটো লৈ লোৱাটো এইটো হ'ল ডাঙৰ কথা। যিহেতু চাইবাৰ ক্ৰাইম সমগ্ৰ বিশ্বৰ বাবেই এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে, কোনো লোকে সচেতন হৈ মোবাইল এপসমূহ ব্যৱহাৰ কৰিলেও ইয়াৰ পৰা বহু পৰিমাণে হাত সৰাটো সম্ভৱ। চাইবাৰ ক্ৰাইমটো আজিৰ দিনত অকল ভাৰততে নহয় গোটেই পৃথিৱীতে এইটো $1 বিলিয়ন সমস্যা। $1 বিলিয়ন এইকাৰণে কৈছোঁ, এটা ক্ৰাইমত যেতিয়া মানি লণ্ডাৰিং যেতিয়া হয়, মানি লণ্ডাৰিঙত বহুত 1,000 crores, 100,000 million, 1,000 বিলিয়নৰ টকা পইচাৰ কথা ইনভলভ হৈ থাকিব পাৰে। সেই ক্ৰাইমবিলাক এতিয়া অসমত বা ভাৰতবৰ্ষত যদি আমি চাব যাওঁ তেতিয়াহ'লে এইটো লাহে লাহে বাঢ়িছে। যেনেকৈ আমি যদি ক'ব বিচাৰোঁ যে UPI এটা যেতিয়া আমি ইউজ কৰোঁ তেতিয়া আমি বহুত ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লগা হয়। বেংকৰ যিবিলাক এপ্লিকেশ্যনছ আছে, এপছ যিবিলাক আছে, সেইবিলাক ব্যৱহাৰ কৰোঁতে আমি সাৱধান হ'ব লগা হয়। কাৰণ আজিকালি বেংকবিলাকৰ কি হয়, যেতিয়া এপটো যেতিয়া ব্যৱহাৰ কৰা যায় সেই এপবিলাকত আপুনি দেখিব ফ্লেছ লোন বুলি ওলায়। সেই ফ্লেছ লোনৰ বিষয়ে বহুতে নাজানে, আৰু সেই ফ্লেছ লোন যেতিয়া আপুনি ক্লিক কৰিব সেইবিলাক প্ৰি এপ্ৰুভ লোন হিচাপে আপোনাৰ একাউণ্টত পইচাটো সোমাই যায়। বহু সময়ত আপুনি নিজেও নাজানে যে আপোনাৰ একাউণ্টত পইচা সোমাইছে, কিয় সোমাইছে। পিছত যেতিয়া বেংকৰ নটিচখন আহে তেতিয়াহে আপুনি গম পাব যে আচলতে সেইটো লোন হিচাপে আপোনাৰ তাত আহিছে। আৰু নাজানাৰ আপুনি যে গম নাপায় ফ্লেছ লোনটো আহিছে, সেইটো নাজানাৰো কিছুমান আছে। এইটোত বেংকৰো কিছুমান মানুহ জড়িত হৈ থাকে, বেংক এমপ্লয়িজ কিছুমানো জড়িত হৈ থাকে, যে সেই সময়ত আপোনাৰ মোবাইল ফোনটো যদি বেংকৰ একাউণ্টৰ লগত কানেক্টেড আছে যদিও আপোনাৰ তালৈ কোনো ধৰণৰ মেছেজ নাহে, আৰু সেই সময়তে ক্ৰাইমটো ঘটিব পাৰে। আৰু এইটো প্ৰি প্লেন হিচাপে এইটো ডাঙৰ নেটৱৰ্ক এটা। সেইকাৰণে মই আগতেই কৈছোঁ যে এইটো এটা $1 বিলিয়ন এটা প্ৰব্লেম। সৰ্বাধিক হাৰত কম্পিউটাৰ, ইণ্টাৰনেট বা মোবাইল ফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতেই ভাৰতবৰ্ষ এখন আগশাৰীৰ দেশ। এনে ক্ষেত্ৰত চাইবাৰ ক্ৰাইমৰ দৰে অপৰাধ সংঘটিত হোৱাৰ বহুল সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণে ভাৰতত আইনী সুৰক্ষাৰ ব্যৱস্থাও কৰা হৈছে। ভাৰতত 2000 চনত ইনফৰমেশ্যন টেকনলজি অধিনিয়মখন প্ৰণয়ন কৰা হয়, আৰু এইখন প্ৰণয়ন কৰাৰ পিছতেই Section 43, Section 65, Section 72 আমাৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট। কাৰণ Section 43 কম্পেনচেশ্যনৰ কথা কৈছে। যদি চাইবাৰ ক্ৰাইমৰ জৰিয়তে যদি কাৰোবাৰ কিবা ক্ষতি হয় তেতিয়াহ'লে তাৰ বাবে কম্পেনচেশ্যন পাব পাৰে। কম্পেনচেশ্যনটো ইনিচিয়েলি 1 crore লিমিট কৰা হৈছিল, কিন্তু যেতিয়া দেখিলে যে কিবা এটা যদি মানি লণ্ডাৰিং, যদি চাইবাৰ মানি লণ্ডাৰিং যদি হয়, অৰ্থাৎ টকা পইচা সংক্ৰান্তীয় যদি কিবা কেছ হয় তেতিয়াহ'লে তাতে বহুত টকা পইচা ইনভলভ হৈ থাকিব পাৰে। গতিকে এতিয়া 2009 চনত যেতিয়া এখন এমেণ্ডমেণ্ট হয় ইনফৰমেশ্যন টেকনলজি এক্ট, সেইখন 2015 পৰা এপ্লিকেবল হৈছে এমেণ্ডমেণ্টটো, তেতিয়া এইটো তাৰমানে 1 crore যিটো মেক্সিমাম কম্পেনচেশ্যন সেইটো উঠাই দিয়া হৈছে, আৰু এতিয়া সেইটো কোৰ্টৰ জাজৰ মেজিষ্ট্ৰেটৰ হাতত সেইটো এৰি দিছে কম্পেনচেশ্যনটো কিমান হ'ব পাৰে। আৰু মই Section 65 এইকাৰণে কৈছোঁ কাৰণ Section 65ৰ জৰিয়তে আমি
আমাৰ কিছুমান কথা আছে যে আমি কিছুমান মেছেজ ট্ৰান্সমিট কৰা, আমি কিছুমান ফটোগ্ৰাফ ট্ৰান্সমিট কৰা, সেইবিলাক আমি মানে যিবিলাক মানে বেলেগ মানুহৰ ভাল নালাগে, ভাল নোপোৱা কিছুমান মেছেজ, সেইবিলাক আমি কৰিব নোৱাৰোঁ বুলি কোৱা হৈছে। কিন্তু ছেকশ্যন 65A2 আজিৰ পৰা 3 বছৰ আগত মহামান্য উচ্চতম ন্যায়ালয়ে সেইটো স্ক্ৰেপ কৰিছে। কাৰণটো হৈছে এইটো যে ইয়াৰ জৰিয়তে মানুহৰ বাক স্বাধীনতাত আঘাত হৈছে বুলি কৈছে, গতিকে সেইটো উঠাই দিছে। কিন্তু তথাপিতো কিছুমান ছেকশ্যন আছে যেনে ছেকশ্যন 72, 73, সেইটোৰ লগত আমাৰ ভাৰতীয় দণ্ডবিধি আইনৰ ছেকশ্যন 292, 293 য'ত অশ্লীল কথা বা অশ্লীল শব্দ এইবিলাক এনেকুৱা ধৰণৰ ভাষা যাতে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰ কাৰণে কিছুমান নীতি নিয়ম, কিছুমান ৰুলছ আছে। সেই ৰুলছ ফ'ল' কৰিলে আমি পাওঁ কিছুমান শাস্তিৰ কিছুমান বিধি বিধান পাওঁ। সেই বিধি বিধান হৈছে ইনফৰমেশ্যন টেকন'লজি এক্ট মতে 3 বছৰৰ পৰা 7 বছৰলৈ আৰু কিছুমান ক্ৰাইমত 10 বছৰলৈ কাৰাদণ্ডৰ ব্যৱস্থা আছে। কিন্তু ভাৰতীয় দণ্ডবিধি আইনত কিছুমান ইনফৰমেশ্যন টেকন'লজি এক্টতকৈও অলপ যিবিলাক নিয়ম আছে, কিছুমান ক্ষেত্ৰত আমাৰ এনেকুৱা হয় যে অকল ইনফৰমেশ্যন টেকন'লজি এক্টখন হ'লেই নহয়, কাৰণ এটা ক্ৰাইমৰ 2টা ভাগ থাকিব পাৰে, এটা চাইবাৰ পাৰ্ট থাকিব পাৰে আৰু এটা চাইবাৰ ক্ৰাইমৰ পাৰ্ট নাথাকিবও পাৰে। তেতিয়া এই কাৰাদণ্ড বা পেনাল্টি যিখিনি আছে বা কম্পেনচেশ্যন যিখিনি আছে এইখিনি অলপমান ইফাল হ'ব পাৰে। ভাৰতবৰ্ষ বা অসমৰ প্ৰেক্ষাপটত প্ৰধানকৈ অৰ্থনৈতিক সংক্ৰান্তীয় কোনো লোকৰ ব্যক্তিগত পৰিচয় অকৰ্তৃত্বশীল হিচাপে ব্যৱহাৰ কৰা অথবা মানহানি সংক্ৰান্তীয় চাইবাৰ ক্ৰাইম সৰ্বাধিক হাৰত পৰিলক্ষিত হয়। যদি আমি ইয়াৰ কথা কওঁ, আচলতে বৰ্তমান ট্ৰেণ্ডটো কেনেকুৱা চাইবাৰ ক্ৰাইমৰ অসমতে হওক বা ভাৰতবৰ্ষতে হওক, প্ৰথমটো হৈছে চাইবাৰ ডিফেমেশ্যন। মানুহে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক বা টুইটাৰতে হওক ইজনে সিজনৰ কথা ক'বলৈ অলপো বেয়া নাপায়। গতিকে মানুহে যাৰ যি ইচ্ছা সেইটো ক'ব পাৰে। কিন্তু তথাপিতো য'ত কিছুমান ইনফৰমেশ্যনে যেতিয়া আমি হোৱাটছএপত শ্বেয়াৰ কৰোঁ বা ফেচবুকত আমি দিওঁ, য'ত গোষ্ঠীগত সেয়া হ'ব পাৰে, সংঘৰ্ষ হ'ব পাৰে, মানুহে নাইবা বিভিন্ন কাৰণত মানে সংঘৰ্ষত জড়িত হ'ব পাৰে, তেনেকুৱা ধৰণৰ ক্ৰাইমবোৰ সততে হ'বলৈ ধৰে। তাৰ কাৰণে আমাৰ পৰ্যাপ্ত পৰিমাণে আমাৰ যিখিনি আইনৰ প্ৰয়োজন সেই আইনখিনি ভাৰতবৰ্ষত আছে। অসমত বিশেষকৈ আমি মানে যদি মই চাম আপ কৰোঁ, চমুকৈ ক'ব যাওঁ, চাইবাৰ ডিফেমেশ্যন আৰু ফাইনেন্সিয়েল ফ্ৰড এই দুটা খুব বেছিকৈ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ডক্টৰ নীলোৎপল ডেকাৰ মতামত অনুসৰি অসমত চাইবাৰ ক্ৰাইমত জড়িত অপৰাধীসকলক চিনাক্ত আৰু দোষী সাব্যস্ত কৰি তেওঁলোকক উচিত শাস্তি বিহিবলৈ হ'লে ৰাজ্যৰ প্ৰতিখন আৰক্ষী থানা বা চকীতে চাইবাৰ ক্ৰাইম সম্বন্ধীয় জ্ঞান থকা লোকক নিযুক্তি প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে। আমাৰ ডাঙৰ প্ৰব্লেমটো হৈছে অসমত বা নৰ্থ ইষ্টত বৰ্তমান যে এই পুলিচ ষ্টেচনবিলাকত ট্ৰেইনড পুলিচ পাৰ্চনেল নাই, যিয়ে চাইবাৰ অপৰাধৰ যিখিনি ট্ৰেকিঙৰ প্ৰয়োজন বা ট্ৰেকিং যিখিনি মেকানিজম, এক্টিভ ট্ৰেকিং মেকানিজম অসম পুলিচৰ লগত সঁচাকৈ নাই। আজি সেইটো কাৰণত কি হৈছে, যিখিনি অপৰাধী আছে সেই অপৰাধীখিনি বাচি গৈ আছে এইটো ক্ষেত্ৰত। গতিকে মই দূৰদৰ্শনৰ এই মানে অনুষ্ঠানটোৰ জৰিয়তে মই এইটো কথাও ক'ব বিচাৰিম যাতে প্ৰত্যেকটো পুলিচ ষ্টেচনত এজন চাইবাৰ ইনফৰমেশ্যন টেকন'লজি জনা এজন যদি পুলিচ পাৰ্চনেল থাকে, এইটো নট নেচেচাৰিলি যে এক্সিষ্টিং যিখিনি পুলিচ পাৰ্চনেল আছে, যিখিনি হয়তো অলপমান এজেড হ'ব পাৰে, টু লাৰ্ণ দ্য টেকনিকেল থিংছ। মই অনুৰোধ কৰিব বিচাৰোঁ অসম পুলিচক যাতে তেওঁলোকে যাতে তেনেকুৱা ষ্টুডেণ্ট, যিখিনি ষ্টুডেণ্টৰ টেকন'লজিকেলি ইকুইপড, তাৰ পৰা তেওঁলোকে ইনস্পেক্টৰ লেভেলত, কাৰণ ইনফৰমেশ্যন টেকন'লজিয়ে কৈছে যে ইনভেষ্টিগেশ্যনটো হ'ব পাৰে নট বিল' দ্য ৰেংক অফ ইনস্পেক্টৰ। গতিকে ইনস্পেক্টৰ লেভেলত তেওঁলোকক এপইণ্টমেণ্ট দিব পাৰে। তেওঁলোকক ছফ্টৱেৰ আৰু বুজাব নালাগে, ছফ্টৱেৰ ইঞ্জিনিয়াৰ যিখিনি বা ইনফৰমেশ্যন টেকন'লজি যিখিনি কথা আছে সেইখিনি তেওঁলোকক বুজাব নালাগে, যাৰ জৰিয়তে আমাৰ ক্ৰাইমখিনি ট্ৰেক কৰাত আৰু অপৰাধীসকলক শাস্তি দিয়াত আমাৰ সুবিধা হ'ব। চাইবাৰ ক্ৰাইমৰ দৰে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে সকলোৱে কম্পিউটাৰ হেকিং সম্বন্ধত কিছু হ'লেও জ্ঞান অৰ্জন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে। হ্যাকিং ইজ হ্যাকিং, বেয়া বস্তু ইজ বেয়া বস্তু, কিন্তু মই যদি বেয়া বস্তুটো কেনেকৈ চলে নাজানো
মই কেনেকৈ ষ্টপ কৰিম মই যদি চুৰি কেনেকৈ হয় নাজানো পুলিচ কেনেকৈ ধৰিব চুৰ কেনেকৈ যাব পাৰে তো আমাৰ এই এথিকেল হ্যাকিং যেটো ৱাৰ্ডটো ইউজ কৰে এথিকেলটো বাদ দিওঁ হ্যাকিং লাৰ্নিং ইন হ্যাকিং এইটো যদি কষ্ট কওঁ আমাৰ কোনে কিভাৱে কেনেকুৱা কৰি থাকে যে এইটো হ্যাকিং কৰিব লাগিলে আমাৰ কি কৰিব লাগে ইণ্টাৰনেটত সব আছে কালি লিনাক্স আছে গডেজ কালিৰ নামত লিনাক্স বনাইছে কালি লিনাক্স সফটৱেৰটো যদি কোনোবা গম পায় তাতে বহুত কিবা হ্যাকিঙৰ অপশ্যন আছে তেনেকুৱা নেটত বহুত হ্যাকিঙৰ অপশ্যন আছে এই হ্যাকিংটো সবে জানিব লাগে অলপ কিয় নহলে মই প্ৰটেক্ট কেনেকৈ কৰিম মই যদি নাজানো মোৰ ঘৰত কেইটা দৰজা আছে বা কেইটা খিৰিকী আছে কোনপিনে মানুহ আহিব পাৰে চুৰ কোনটো পিনে আহিব পাৰে বন্ধটো কৰিব লাগে তাৰ কাৰণে মোৰ তাতে CCTV লগাম বা কি লগাম কিবা এটা কৰিব লাগে তো তাৰ কাৰণে আমাৰ হ্যাকিংটো জানিব লাগে অধ্যাপক নন্দীৰ মতে অভিভাৱকসকলে নিজৰ সন্তানক মোবাইল ফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ পৰিৱৰ্তে সঠিক ৰূপত ইয়াৰ ব্যৱহাৰ কৰিবলৈ উৎসাহী কৰাৰ প্ৰয়োজন আজিকালি সৰু ল'ৰা ছোৱালীলৈ বয়স মানুহ সবে মোবাইল ইউজ কৰিব লাগে মোবাইলৰ ইণ্টাৰনেট আছে ল্যাপটপ আছে সবৰ ঘৰতে ডেস্কটপ ল্যাপটপ মোবাইল আছে তাতে ইণ্টাৰনেট আছে মই যেটো ক'লো যে ইণ্টাৰনেটটো হ'ল বেয়া সাইড আছে ভাল সাইড আছে ভাল মানুহ আছে ইণ্টাৰনেটত বেয়া মানুহ আছে ইণ্টাৰনেটত আৰু বেয়া মানুহবিলাক এই সৰু ল'ৰা ছোৱালীবিলাক অ্যাটেনশন ড্ৰ কৰাৰ কাৰণে বহুত ভাল ভাল বস্তু সব মিলাই এনেকুৱা অ্যাটেনশন কৰে যে ল'ৰা ছোৱালীবিলাক এডিক্টেড হৈ যায় বেয়া বস্তু ভাল বস্তু সব ম্যাক্সিমাম কেছত ডেভিয়েশন হয় নিজৰ কাম নকৰে তাৰ কাৰণে মোৰ মেছেজটো হ'ল পেৰেণ্ট বা গাৰ্জেন যোনে আছে ল'ৰা ছোৱালীবিলাক কি কৰি আছে মাজতে যাই চাব লাগে বেয়া কাম কৰি আছে না ভাল কাম কৰি আছে কেনেকুৱা কৰি আছে কি কৰি আছে অলপ গাইড কৰিব লাগে বন্ধ কৰিব নালাগে বন্ধ কৰাটো বেয়া যোনে ওয়েল এডুকেটেড বা যোনে ঘৰৰ মুৰব্বী এই বস্তুবিলাক চাই থাকিব লাগে লাগিলে গাইড কৰিব লাগে এইটোই মেইন বন্ধ কৰাটো মেইন নহয় নিজৰ ল'ৰা ছোৱালী হোক বেলেগৰ ল'ৰা ছোৱালী নিজৰ ল'ৰা ছোৱালী বেছিকৈ চাব লাগে নহলে ফিউচাৰত বহুত দিগদাৰী হ'ব এটাবাৰ বেক টাৰ্ণ লৈ ললে পিছতে ঘূৰাব নোৱাৰো সো ৰিকুৱেষ্ট টু অল পেৰেণ্টছ that please observe your child in a very good way so that they can do their jobs very nicely smoothly and they can be good citizen of India উন্নয়নৰ লগে লগে সকলো ক্ষেত্ৰতে প্ৰত্যাহ্বানৰো আগমন ঘটে ইণ্টাৰনেটৰ আৱিষ্কাৰে যিদৰে মানৱ সমাজক এক নতুন গতি প্ৰদান কৰিছে ইয়াৰ সমান্তৰালকৈ চাইবাৰ ক্ৰাইমৰ দৰে অপৰাধেও গা কৰি উঠিছে এনে ক্ষেত্ৰত সাৱধানতা আৰু সচেতনতাৰ জৰিয়তে চাইবাৰ ক্ৰাইমৰ দৰে অপৰাধৰ পৰা বিৰত থকাটো সম্ভৱ